নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাওঁ। ছাৰ বাইদেউসকল, আজি মই এই ভিডিঅ'ত সেকেন্ড পুলিং অফিচাৰৰ ডিউটিৰ বিষয়ে আলোচনা কৰিম। অৰ্থাৎ ভোটিঙৰ দিনত সেকেন্ড পুলিং অফিচাৰে কি কাম কৰিব লাগিব সেই বিষয়ে আপোনালোকক বুজাই দিম। ইয়াৰ আগত মই এটা ভিডিঅ' বনাইছিলোঁ য'ত ফাৰ্ষ্ট পুলিঙৰ ডিউটিৰ বিষয়ে আলোচনা কৰিছোঁ। এইখন আপোনালোকৰ ওপৰত কৰ্নাৰত দেখা পাই আছে, এটা আই বটন আছে, তাতে ক্লিক কৰি আপোনালোকে সেই ভিডিঅ' দেখিব পাৰিব। ছাৰ বাইদেউসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। ছাৰ বাইদেউসকল, আমাৰ ইলেকশ্যনত যিসকল পলিং অফিচাৰ থাকে তাৰে সেকেন্ড পুলিং অফিচাৰৰ ডিউটিৰ বিষয়ে আজি মই এই ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমে আপোনালোকক জনাম যে ভোটিঙৰ দিনত সেকেন্ড পুলিং অফিচাৰৰ লগত কি ৰাখিব লাগিব। ইয়াতে আপোনালোকে দেখা পাই আছে মেটেৰিয়েলছ ফৰ সেকেন্ড পুলিং অফিচাৰ বুলি লিখা আছে। এক নম্বৰত আছে ফৰ্ম 17A, অৰ্থাৎ ৰেজিষ্টাৰ অফ ভোটাৰ্ছ। আমাৰ ৰেজিষ্টাৰ অফ ভোটাৰ্ছ ইলেকশ্যন অফিচৰ পৰা দিয়া হ'ব। তাতে আমাৰ ভোটাৰৰ সিৰিয়েল নাম্বাৰ, থাম ইম্প্ৰেশ্যন এইবিলাক ল'ব লাগিব। 2 নম্বৰত আছে ভোটাৰ স্লিপ। এইখন আমাৰ ইলেকশ্যন অফিচৰ পৰা দিয়া হ'ব। 3 নম্বৰত আছে ইনডেলেবল ইংক, অৰ্থাৎ এটা কালিৰ বা ইংকৰ বটল দিয়া হ'ব। এইখন আমাৰ ভোটাৰৰ লেফ্ট হেণ্ডৰ ইণ্ডেক্স ফিংগাৰত লগাব লাগিব। 4 নম্বৰত আছে কাপ এণ্ড চেণ্ট, অৰ্থাৎ এই ইংকৰ বটলটো ৰখাৰ কাৰণে আমাৰ এটা কাপ আৰু অলপ বালুৰ ব্যৱস্থা কৰি ৰাখিব লাগিব। 5 নম্বৰত আছে ষ্টাম্প পেড এণ্ড ইংক। আমাৰ ভোটাৰসকলে যাতে থাম ইম্প্ৰেশ্যন দিব পাৰে তাৰ বাবে আমাৰ ষ্টাম্প পেডৰ আৰু ইংকৰ ব্যৱস্থা কৰি ৰাখিব লাগিব। এইবিলাক বস্তু আমাৰ ইলেকশ্যন অফিচৰ পৰাই দিয়াই হয়। 6 নম্বৰত আছে ক্লথ, এক টুকুৰা কাপোৰৰ টুকুৰা দিয়া হ'ব, যি আমি যেতিয়া কালিটো লগাম বা সেকেন্ড পুলিং অফিচাৰে যেতিয়া কালি লগাব নিজৰ হাতত যদি লাগি যায় এইটো মোচাৰ কাৰণে। আৰু 7 নম্বৰত আছে পেন, আমাৰ কলমৰ ব্যৱস্থা কৰি ৰাখিব লাগিব। যদি কোনো ভোটাৰে ছিগনেচাৰ কৰিব বিচাৰে সেইকাৰণে বা নিজে লিখাৰ কাৰণে কলমৰ ব্যৱস্থা কৰি ৰাখিব লাগিব। এই বস্তুবিলাক আমাৰ কি সেকেন্ড পুলিং অফিচাৰে যেতিয়া ভোটিঙত থাকিব তেতিয়া আমাৰ ব্যৱস্থা কৰি নিজৰ লগত ৰাখিব লাগিব। এতিয়া আমি সেকেন্ড পুলিং অফিচাৰৰ কি ডিউটি বা কি কৰিব লাগিব সেই বিষয়ে আপোনালোকক জনাম। ফাৰ্ষ্ট আপোনালোকে যি ফৰ্ম দেখা পাই আছে এইখন হ'ল 17A, অৰ্থাৎ ৰেজিষ্টাৰ অফ ভোটাৰ্ছ। ইয়াতে আপোনালোকে যি ফিল আপ কৰা আছে এইখন ফিল আপ কৰি দিব যেতিয়া আপোনালোকে পাব। এইটো আপোনালোকে আগদিনাই ফিল আপ কৰি দিব পাৰে। ইয়াৰ পিছত আছে ইয়াতে আপোনালোকে দেখা পাই আছে ইয়াতে 1 নম্বৰ দিয়া আছে, ইয়াতে চিৰিয়েল নাম্বাৰ আছে। ইয়াতে আমাৰ 1, 2 এনেকৈ কৰি চিৰিয়েল নাম্বাৰ থাকিব, এইটো প্ৰিণ্টেড থাকিব আগৰ পৰাই। 2 নম্বৰত আপোনালোকে দেখা পাই আছে লিখা আছে চিৰিয়েল নাম্বাৰ অফ দ্য ইলেক্টৰ ইন দ্য ইলেক্টৰেল ৰোল, অৰ্থাৎ আমাৰ ভোটাৰৰ যি চিৰিয়েল নাম্বাৰ থাকিব। ধৰক আমাৰ যেতিয়া ফাৰ্ষ্ট পুলিং অফিচাৰে সেই নাম্বাৰটো আৰু নাম ভোটাৰৰ নাম লাউডলি ক'ব তেতিয়া আপোনালোকে ইয়াতে নাম্বাৰটো লিখি ল'ব। যেনেকৈ ধৰক 151 ক'ব পাৰে, আপোনালোকে এই 2 নম্বৰত আপোনালোকে কি কৰিব, এই বক্সত 151 লিখি ল'ব। তাৰপিছত আছে ডিটেইলছ অফ দ্য ডকুমেণ্টছ প্ৰডিউচ বাই দ্য ইলেক্টৰ ইন প্ৰুফ অফ হিজ হাৰ আইডেণ্টিফিকেশ্যন, অৰ্থাৎ যিকোনো ডকুমেণ্টছ দিব এই ডকুমেণ্টছৰ আমাৰ ইয়াতে কি কৰিব লাগিব, নাম লিখিব লাগিব। যদি ইপিক দিয়ে অৰ্থাৎ ভোটাৰ আই ডি দিয়ে তেনেহ'লে আপোনালোকে ইয়াতে অনলি ইপিক লিখিলে হ'ব। আৰু যদি আদাৰ কোনো ডকুমেণ্টছ দিয়ে যেনেকৈ আধাৰ কাৰ্ড দিয়ে বা বেংক পাছবুক দিয়ে আপোনালোকে আধাৰ লিখি লাষ্টৰ 4টা ডিজিট ইয়াতে লিখি দিব। বা আপোনালোকে যদি বেংক পাছবুক দিয়ে বেংক পাছবুক লিখি লাষ্টৰ 4টা ডিজিট আপোনালোকে ইয়াতে লিখি দিব। তাৰপিছত আছে আপোনালোকে ইয়াতে দেখা পাই আছে ছিগনেচাৰ থাম ইম্প্ৰেশ্যন অফ দ্য ইলেক্টৰ, অৰ্থাৎ আমাৰ ইয়াতে কি কৰিব লাগিব হয় ছিগনেচাৰ বা থাম ইম্প্ৰেশ্যন ল'ব লাগিব। আৰু লাষ্টত আছে কি ৰিমাৰ্কছটো আমাৰ নালাগে। যেতিয়া আমাৰ কিবা প্ৰব্লেম হ'ব বা কোনো ভোটাৰে ভোট দিবলৈ ৰিফিউজ কৰিব যে মই ভোটটো নিদিওঁ তেতিয়া আপোনালোকে ইয়াতে ৰিমাৰ্কছত লিখিব লাগিব আৰু
প্ৰিচাইডিং অফিচাৰৰ সিগনেচাৰ ল'ব লাগিব। নৰ্মেলি আমাৰ ৰিমাৰ্কছত একো লিখিব নালাগে, জাষ্ট আমাৰ এই 4 নম্বৰলৈকে ফিল আপ কৰি গ'লেই হ'ল। সিৰিয়েল নাম্বাৰ আগৰ পৰাই থাকিব। তাৰপিছত ইলেক্টৰ ৰোল নাম্বাৰ যিখন থাকিব এইখন আমাৰ যেতিয়া ফাৰ্ষ্ট পুলিং হ'ব তেতিয়া আপোনালোকে ইয়াতে লিখি ল'ব। 3 নম্বৰ যিখন আছে আমাৰ ডকুমেণ্ট যি দিব তাৰ নামটো লিখিব। যদি ভোটাৰ আইডি দিয়ে তেনেহ'লে ডাইৰেক্ট ইপিক লিখিলেই হ'ল, কাৰণ ইপিক নাম্বাৰটো অলৰেডি থাকে ভোটাৰ লিষ্টত। আৰু যদি বেলেগ ডকুমেণ্ট দিয়ে তেনেহ'লে আপোনালোকে ডকুমেণ্ট নেম আৰু লাষ্টৰ 4টা ডিজিট লিখি দিব। আৰু ইয়াতে আছে সিগনেচাৰ বা থাম ইম্প্ৰেশ্যন, সিগনেচাৰ বা থাম ইম্প্ৰেশ্যন আপোনালোকে লৈ ল'ব। ইয়াৰ পিছত আছে ভোটাৰ শ্লিপ। যেনেকৈ আপোনালোকে দেখা পাই আছে ইয়াতে ভোটাৰ শ্লিপ আছে। ইয়াতে আপোনালোকে দেখা পাই আছে যেনেকৈ লিখা আছে সিৰিয়েল নাম্বাৰ অফ ইলেক্টৰ এজ পাৰ :1 অফ দ্য ৰেজিষ্টাৰ অফ ভোটাৰ। আমাৰ কিছুমান নাম্বাৰ ইয়াতে লিখি ৰাখি দিব পাৰোঁ শ্লিপত আগৰ পৰাই। যেনেকৈ সিৰিয়েল নাম্বাৰ ৰেজিষ্টাৰ অফ ভোটাৰ যেনেকৈ সিৰিয়েল নাম্বাৰ আছে 1ৰ পৰা যিমানেই থাকে আপোনালোকে আগৰ পৰা লিখি ৰাখিব পাৰে। ইয়াতে এইখন হ'ল ৰেজিষ্টাৰ অফ ভোটাৰ, চাই আপোনালোকে লিখিব পাৰে বা 1 2 3 4 5 6 কৰি লিখিব পাৰে। আৰু ইয়াতে আপোনালোকে দেখা পাই আছে সিৰিয়েল নাম্বাৰ অফ ইলেক্টৰ এজ এণ্টাৰ ইন দ্য ইলেক্টৰেল ৰোল। এইখন নাম্বাৰ আপোনালোকে যেতিয়া ভোট হ'ব সেইদিনা আপোনালোকে লিখিব। যেতিয়া আপোনালোকে ৰেজিষ্টাৰ অফ ভোটাৰত লিখিব যে সিৰিয়েল নাম্বাৰ ধৰক 151, তেতিয়া আপোনালোকে ইয়াতো লিখিব 151। আৰু ইয়াতে সেকেন্ড পুলিং অফিচাৰক কি লাগিব? ইনিশিয়েল সিগনেচাৰ লাগিব। তা ইনিশিয়েল সিগনেচাৰ আপোনালোকে আগৰ পৰা কৰি ৰাখিব পাৰে যদি কৰিব বিচাৰে। তাৰ পিছত আছে আমাৰ কি কৰিব লাগিব, যেতিয়া আমি ভোটাৰ স্লিপ ইস্যু কৰিম ইয়াৰ পিছত আমাৰ কি কৰিব লাগিব, বাওঁ হাতৰ তৰ্জনী আঙুলিত বা আমাৰ লেফট হেণ্ডৰ ইণ্ডেক্স ফিংগাৰত আমাৰ কি কৰিব লাগিব, এই কালিটো লগাব লাগিব। আপোনালোকে দেখা পাই আছে মই আগত যেটো কৈছিলোঁ এটা কাপৰ ব্যৱস্থা কৰি ৰাখাৰ কাৰণে কাপ বা বাটি এনেকুৱা ব্যৱস্থা কৰি বালু ৰাখি এই আমাৰ যি ইংকৰ বটলটো দিব এইখন আপোনালোকে ইয়াতে ৰাখিব লাগিব। আমাৰ কি কৰিব লাগিব, লেফট হেণ্ডৰ ইণ্ডেক্স ফিংগাৰত এই কালিটো এনেকুৱা লগাব লাগিব। ইয়াৰ পিছত কালি লগোৱা শেষ হোৱাৰ পিছত আমি স্লিপ দিম আৰু থাৰ্ড পুলিঙৰ তাত পঠাই দিম। এইটো হ'ল আমাৰ সেকেন্ড পুলিং অফিচাৰৰ মেইন ডিউটি। ইয়াতে এটা কথা হ'ল আমাৰ ইলেকশ্যনটো হ'ল টিম ৱৰ্ক কৰিব লাগে, যাতে যদি এজনৰ কিবা ভুল হয় গোটেই কেইজন সেই ভুলটো ফেচ কৰিব লাগিব। সেইকাৰণে আমি ধুনীয়াকৈ এইটো টিম ৱৰ্ক কৰিব লাগিব। যদি সেকেন্ড পুলিং অফিচাৰ কিবা অসুবিধা হয়, থাৰ্ড পুলিং অফিচাৰৰ কিবা অসুবিধা হয়, সেইকাৰণে আমি গোটেই কেইজন যদি মিলি টিম ৱৰ্কটো কৰোঁ তেনেহ'লে আমাৰ এইটো ধুনীয়াকৈ ভোটিংটো হ'ব। তা আমাৰ এইটোৱে হ'ল সেকেন্ড পুলিং অফিচাৰৰ মূল কাম। ধন্যবাদ ছাৰ বাইদেউসকল। আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্রাইব কৰি নোটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ।